সঁচাকৈ শৰতৰ পূৰ্ণিমা ৰাতি সঁচাই অতি বিতোপন যিহেতু ভগৱান কৃষ্ণই ৰাসলীলা কৰে এই শৰতৰ পূৰ্ণিমা ৰাতি আৰু এইকেইটা দিনত চৌদিশে কেৱল মাত্ৰ কৃষ্ণ বন্দনা কেৱল মাত্ৰ কংসবধৰ আখৰা চলিছে মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আৰু ঢেকীয়াখোৱা বৰনামঘৰে সাতাম পুৰুষীয়া যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আয়োজন কৰিছে আৰু এনেধৰণেই পাঠচূড়াত ইতিমধ্যে দুপৰ নিশা পৰ্যন্ত আখৰা চলিছে আৰু ইয়াতেই সকলো গাঁৱৰ জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কণ কণ শিশুসকললৈকে সকলোৱে আখৰাত ব্যস্ত হৈ পৰিছে আৰু ভগৱান কৃষ্ণ বন্দনাৰে এই নামঘৰৰ বাকৰি মুখৰিত হৈ আছে আমি গোটেই পৰিৱেশটো দেখুৱাইছো কোনো যদি ৰাধা কোনো দৈৱকী আৰু সকলোৱে এনেকৈ নৃত্যৰতৰ অৱস্থাত মই অকণমান নাচি থকাৰ মাজতে অকণমান ৰখাইছো কেনেকুৱা প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি খুব ভাল হৈছে আমি বহুত দিনৰ আগৰ পৰা আখৰা আৰম্ভ কৰিছোঁ আৰু এই চবতে মই মৰমৰ শিল্পী জুবিন দালৈ সহস্ৰ প্ৰণাম জনাইছোঁ আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিহেতু তেখেত নথকা অনুভৱটো আমাৰ অসমবাসী সকলোৱে চাগে অনুভৱ কৰিছে খুব বেয়া লাগিছে তেখেতলৈ মনত পৰিলে সঁচাকৈ একো মন চন বহুত বেয়া হৈ যায় একো কৰিবলৈ মন নাযায় কিন্তু আমি সময়ৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব যিহেতু সকলোৱে নিজ কাম কৰিব লাগিব তেখেতে চবকে আগুৱাই যাব বিচাৰিছিল গতিকে তেখেতক আমি সেৱা জনাই আমি আগবাঢ়িছোঁ আৰু তেখেতৰ জৰিয়তে আমাক সকলোকে আশীৰ্বাদ কৰক যাতে আমি সকলো আগুৱাই যাব পাৰোঁ এইবাৰ কি চৰিত্ৰ ৰূপায়ণ কৰিছে এইবাৰ মই যশোদাৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ আৰু লগতে মই গোপীসকলৰ লগতো নৃত্য কৰোঁ এটা ধুনীয়া যদি সংলাপ এই মুহূৰ্তত দিয়া হয় যশোদাৰ এটি সংলাপ যিহেতু ৰাক্ষসে যেতিয়া আমাৰ কানাইক লৈ যায় সেই সময়ত যশোদাৰ এটা বহুত ভয় খায় সেই তেনেদৰে এটা মই সংলাপ ক'ব বিচাৰিছোঁ মহাৰাজ চাওকচোন চাওক সৰস্বতী বিষম মূৰ্তি ৰাক্ষসী অৰ্থাৎ এজনী ৰূপৱতী যুৱতী হৈ কানাইক ল'বৰ বাবে অনুৰোধ মই খন্তেক ল'বলৈ দিছিলোঁ খন্তেক পাছতে প্ৰকাণ্ড শব্দ কৰি মাটিত বাগৰি পৰি মহাৰাজ চাওকচোন চাওক ধন্যবাদ জনাইছোঁ আমি আখৰাৰ মাজলৈ লৈ যাম তাৰ পূৰ্বে অকণমান আগলৈ আহিলে সুবিধা হ'ব যিহেতু ঢেকীয়াখোৱাৰ ৰাস বুলি ক'লে এটা সুকীয়া ঐতিহ্য আছে এটা গাম্ভীৰ্যতা আছে আৰু এইবাৰো সেই পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰা হৈছে এই মুহূৰ্তত যদি এটা সংলাপ এইবাৰ প্ৰক্ষেপ কৰি দিয়ে নিউজ 18 দৰ্শকৰ কাৰণে ভাল লাগিব নিশ্চয় ৰাসৰ আখৰা কৰোঁতে মাতটো ভাগিয়ে গৈছেগৈ তথাপি অকণমান চমুকে কৈ দিছোঁ আমাৰ যেতিয়া আকাশীবাণী হয় আকাশীবাণী হোৱাৰ পিছত এটা ডাইলগ কৈছোঁ বহুদে নতুন নীতি আর মোর স্নেহর ভক্তি ভবিষ্যৎ ভাগ্যলিপি মোর কান পাতি শুনিলা নহয় তোমালোক দুইজনে যে মিলন বান্ধোনেৰে বান্ধিছিল তোমালোক দুইকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ হিয়া ভৰা আনন্দ যি মই কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতেই কংসৰ মৰণ কি কৰিবা অমৃতত কৰল উঠিল বেশ কথা সেয়ে হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ ধন্যবাদ জনাইছোঁ মই ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি আছে অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু খুব ধুনীয়াকৈ আখৰা চলি আছে ঢেকীয়াখোৱা বৰনামঘৰৰ এই যি ৰাস পৰম্পৰা ৰাস উৎসৱ প্ৰতি বছৰে আয়োজন কৰা হয় এইবাৰ কিছু পৰিৱেশটো সুকীয়া তথাপিতো কিন্তু পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰিছে মহাপুৰুষ শ্ৰী মাধৱেশ্বৰী ঢেকীয়াখোৱা বৰনামঘৰৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ আমি ৰাস পূৰ্ণিমাত শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি উদযাপন কৰা হৈছে ই আমাৰ বিশেষকৈ আমাৰ লক্ষ্য এতিয়াই যে দৈৱকী নন্দনদেৱৰ যি লীলা এই লীলা প্ৰদৰ্শন কৰা হ'ব আৰু ইয়াত আধ্যাত্মিক দিশ থাকিব প্ৰভু ভগৱন্ত সকলোকে কৃপা মিলাব সেয়েহে আমাৰ আগৰ যেনেধৰণে ৰাস হৈছে এইবাৰ ঠিক আমাৰ তেনেধৰণে আমি উদযাপন কৰিবলৈ আগবঢ়া হৈছে আমাৰ কণ কণ শিশুসকলৰ প্ৰতিভা বিকাশৰ কাৰণেও আমি কাম কৰা হয় উঠি অহা প্ৰজন্মক আমি গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি এইখিনি বৰ্তাই ৰাখিবৰ কাৰণে ই আধ্যাত্মিক দিশত এজন সুস্থ সবল
নাগৰিক হ'বৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰা হয়। সেয়েহে আমাৰ এই দৈৱকী নন্দনৰ যি ৰাসলীলা উপভোগ কৰিবলৈ আমি সদৌ অসমবাসীক আমি ৰাস চাবলৈ আমন্ত্ৰণ জনাওঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। আৰু আমি যিহেতু এই মুহূৰ্ততে মহাৰাসৰ আখৰা চলি আছে, ভগৱান কৃষ্ণই যেনেকৈ ৰাধাক পাবলৈ বাউলী হৈছিলে সেই পৰিৱেশটো এতিয়া বিদ্যমান প্ৰতিটো ৰাস মঞ্চত। আৰু সেই পৰিৱেশৰ মাজলৈ মহাৰাসৰ মাজলৈ অকণমান সময়ৰ কাৰণে লৈ যাব বিচাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।